ডাঙাৰঘাটাত কোনোবা আহি কব নহয় যে উচ্ছেদ কৰিম, এটাই কথা কব, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিভাকান কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে সকলোকে কব যে হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ কোনো চিন্তা নাই, আমি আৰামত শুই থাকিম। কিবা হলে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব, আমি কাৰো কাৰণে চিন্তা নকৰো। মামা আছে মানে আমি আছো, ডাইৰেক্ট কথা। ঠিক কথা কৈছো নে নাই মই? আৰু আপোনালোকৰ কিবা হলে আগত ময়ে আহি যাম। গতিকে আপোনালোকৰ কোনো টেনচন নাই, এইবিলাক চিন্তাই নকৰিব। আমি কাক উচ্ছেদ কৰিব লাগে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয়। এতিয়া উচ্ছেদ ক'ত হ'ব লাগে? গৰুখুটিত উচ্ছেদ হ'ব লাগে, গোৱালপাৰাত উচ্ছেদ হ'ব লাগে, আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে। আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিয়াৰতো দৰকাৰ হ'ব লাগে। কিন্তু অসমীয়া, বঙালী, নেপালী, আমাৰ গোৰ্খা, আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে।